বেলেগতকৈ বেলেগ ব্যতিক্ৰমী চিন্তাধাৰে আগবঢ়া এজন ব্যক্তি আছিলে ৰাজীৱ শদিয়া ককাইদেউ। আৰু এই ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুৰ পাছতেই কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই যিখিনি কথা ক'লে আপোনালোকে শুনকচোন এবাৰ, শুনি আপোনালোকে আচৰিত হৈ যাব। ৰাজীৱ শদিয়া ককাইদেউৰ বিষয়ে যিখিনি কথা ক'লে সঁচাকৈ আপোনালোকে আকৌ এবাৰ ভাবিবলৈ বাধ্য হ'ব, সঁচাকৈ এজন বহুতেই ভাল ব্যক্তি আছিল ৰাজীৱ শদিয়া ককাইদেউ। তেওঁৰ মৃত্যুত পুনৰবাৰ মই সঁচাকৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁ আত্মাৰ সদগতি কামনা কৰিছোঁ। এটি কণমানি 7 বছৰীয়া সন্তানক এই সংসাৰত ৰাজীৱ শদিয়া ককাইদেৱে এৰি থৈ গৈছে। গতিকে বহুতেই আচলতে কল্পনা কৰিব নোৱাৰা এটা ঘটনা আচলতে হঠাৎ ঘটি গ'ল। গতিকে কিনো ক'ম, নিজৰ জাতি মাটিৰ প্ৰতি ইমানেই তেওঁ ভাল পোৱা আছিলে, তেওঁ নিজৰ কথা খুব কমকৈ আচলতে তেওঁ ভাবিছিলে, নহয় জানো? বা যি কি নহওক, মহেন্দ্ৰ হাজৰিকাই কিনো ক'লে আচলতে এই বিষয়ে আপোনালোকে ভিডিঅ'টো চাওকচোন। হয় দাদা, নমস্কাৰ। মই প্ৰডাক্ট কচকাৰেণ্টৰ পৰা ক'লোঁ। নমস্কাৰ। হয় হয়, আপুনি নিশ্চয় গম পাইছে চাগে এগৰাকী কণ্ঠশিল্পী, যুৱ কণ্ঠশিল্পী ৰাজীৱ। বৰ বেয়া লাগিছে, মনটো বহুত বেয়া। মই কালি এনেই ছ'চিয়েল মিডিয়াত চাই থাকোঁতে তেওঁ মানে হঠাৎ গান গাই অসুস্থ হোৱা বুলি গম পালোঁ। হয়, গম পোৱাৰ পিছত মই আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে আৰোগ্য হোৱাটো কামনা কৰি থাকোঁতেই আজি উৰুকা দিনাই এনেকুৱা এটা দুঃসংবাদ পাই হৃদয় খুব ব্যথাৰে উপচিছে। কৰিবলৈতো উপায় নাই, নিয়তিৰ হাতত সকলো। হয়, হৃদয় মানে একেবাৰে কিবা হৈ গৈছে। ইমান সোনকালে অপূৰ্ণ আশাৰে মানুহবিলাক গুচি গৈছেগে, ভাবিবলৈ আচৰিত লাগিছে। দাদা, শেহতীয়াকে আপোনাৰ লগত কিবা যোগাযোগ হৈছিল নেকি বা এনেকুৱা ধৰণৰ গানৰ পৰিকল্পনা? পৰিকল্পনাটো কথা যিহেতু আপোনাক সোধাৰ কাৰণতে এইটোৱে, যিহেতু তেওঁ জাতি মাটিৰ হকে গান তেওঁ আছিল আমাৰ নেক্সট জেনেৰেশ্যন। হয়, মহেন্দ্ৰ হাজৰিকাৰ নেক্সট জেনেৰেশ্যনৰ ফলোৱাৰ। হয়, আৰু তেওঁ খুব অত্যন্ত ভূপেন দাক ভাল পায়, মহেন্দ্ৰ হাজৰিকাক ভাল পায় আৰু জাতি মাটিক ভাল পাই পেলাই সেই আদৰ্শেৰে তেনেধৰণেৰে সেই উদ্বুদ্ধ হৈ পেলাই একেবাৰে উজ্জ্বলি ফুৰি থকা ল'ৰা এজন আছিল। মোৰ মনত সদায় ল'ৰাই হৈ আছে। মোৰ মনত সেই ইমান সোনকালে যে আমাক গোটেইখনকে এৰি থৈ আমাৰ মানে যিটো জাতি মাটি বা এনেকুৱা ধৰণৰ জাতীয়তাবাদৰ চিন্তাৰ মাজত আমাকো অকলশৰীয়া কৰি পেলাই যে এতিয়াই এই পাহুৱাল ডেকাজন এতিয়াই গুচি যাব, সেইটো সপোনৰো অগোচৰ আছিল। আৰু সেইটো অত্যন্ত দুখ লগাৰ বাহিৰে বেলেগ কোৱাৰ একো কথা হ'ল তেওঁৰ আত্মাই যাতে চিৰশান্তি পায়। আৰু দ্বিতীয় কথা হ'ল, মই শিল্পী সমাজলৈ তথাকথিত সকলোলৈ মই আহ্বান জনাব খোজো যে সেই বৰ্তমান পৰিয়ালটোৰ খবৰ মানে কি, মই চৰকাৰকো আবেদন জনাওঁ যে পৰিয়ালটোৰ খবৰ বা ভৱিষ্যতৰ খবৰ আৰু তাৰ লগতে আমাৰ অসমৰ সেই সময়ৰে হওক বা সকলো মানুহে জনতায়ো তেওঁৰ পৰিয়ালটোৰ খবৰ ৰখাটো অতি দৰকাৰী হৈ পৰিছে এই সময়ত। মোৰ বেছিকৈ বেয়া লাগিছে, ল'ৰা এটা বোধহয় সৰুৱে হৈ থাকিল। গতিকে এই কথাবিলাকে মোক বৰ হৃদয় ব্যথিত কৰিছে, কাৰণ ময়ো পিতৃ। গতিকে কথাবিলাক এনেকুৱা হয় যে মই সকলোকে আহ্বানহে কৰিব পাৰিম। গতিকে সকলোৱে বুলিয়ে নহয়, এনেধৰণৰ আমাৰ জাতীয় সৃষ্টিশীল সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা প্ৰতিজন ব্যক্তিৰ কাৰণে হৃদয় দৰদী এটা অনুভৱ যাতে জনতাই বা মানুহে সকলোৱে লয়, তেখেতসকলক খবৰ ৰাখে তেখেতসকলৰ। আৰু আমিও চিন্তা কৰিম। আৰু আমাৰ শিল্পী সমাজে কি কৰে, নতুন প্ৰজন্মৰ শিল্পী সমাজে বা কি ভাবিছে, গোটেইখিনি কথা আহি পৰিছে। গতিকে সকলোৱে সকলোক লগ দিয়াৰ বৰ দৰকাৰ হৈ পৰিছে, প্ৰয়োজন হৈ পৰিছে। ঘটনাটো বৰ হৃদয় বিদাৰক আৰু বৰ দুখজনক। তাৰ বাহিৰে মোৰ আৰু একো নাই। মই খুব ব্যথিত হৈছো। মই যেন কিবা ভাগে অকলশৰীয়া হৈ পৰিছো। মই থাকো শৰাইঘাটৰ ফালে, তেওঁ থাকে শদিয়াৰ ফালে। ইফালে শদিয়াৰ ফালে থাকে, শদিয়া শৰাইঘাট আমাৰ সংযোগ হৈয়ে থাকে। পৰিকল্পনা আছিল, তেওঁৰ মনতো আছিল, মোৰ মনতো আছিল, সকলো আধৰুৱা হৈ গ'ল। তথাপিতো ইফালে লোহিত গগৈ আছে, ইফালে বিপিন চাওডাং আছে। তাৰোপৰি মই নৱপ্ৰজন্মকো আহ্বান জনাইছো যে তেওঁৰ লোকৰ প্ৰতি হৃদয় দৰদ হৈ পেলাই পৰিয়ালটোৰ খবৰ অতি শীঘ্ৰে যাতে সকলোৱে ৰাখে। চৰকাৰকো মই শ্ৰদ্ধা জনাই ক'ব খুজিছো যে এওঁৰ খবৰটো অতি পলমে গোটেই ভৱিষ্যতৰ খবৰ এটা কিবা এটা বিবেচনা কৰে, যাতে সেই ঠাইৰে বিধায়কসকল বা বহুত প্ৰতাপী
ৰাষ্ট্ৰীয়বাদী মহামান্য লোক আছে গতিকে সকলোৱে যাতে সেই তেওঁৰ পৰিয়ালটোৰ আৰু তেওঁৰ ভৱিষ্যতৰ খবৰ ৰাখে যাতে যদিও তেওঁ নাই এইখিনি যাতে মই এইখিনিকে অনুৰোধ কৰিছো মই শেহতীয়াকৈ খুব চমুকৈ যদিও আজিৰ দিনটোত সোধাৰ প্ৰশ্ন আপোনাৰ তেওঁৰ লগত কিবা অভিজ্ঞতা আছিল নেকি তেওঁৰ সৈতে জড়িত বিজড়িত আছিল নেকি অভিজ্ঞতাটো মই যেতিয়াই পাওঁ বা মোক যেতিয়াই পায় আমি অকল গীতৰ আলোচনা কৰো মানুহৰ সমাজখনৰ কথা আলোচনা কৰো প্ৰজন্মৰ কথা কিবা ভাবিব লাগিছিল দেই আমি কিবা কৰিব লাগে এনেকুৱা থাকোঁতে ইমান সোনকালে তেওঁ গুচি গ'ল এতিয়া মোৰে সংশয় হৈছে মোৰ এনেকুৱা লাগিছে যে আমাৰ জীৱনৰ কোনো অৰ্থই নাইকিয়া হ'ল নেকি মানে এনেকুৱা লাগে যে ভূপেন হাজৰিকা বিভিন্ন পুৰুষা ব্যক্তি আছে তাৰ পাছত নতুন প্ৰজন্মৰ ভিতৰত কিন্তু ৰাজীৱ শদিয়া এজন ব্যতিক্ৰমী শিল্পী আছিল কণ্ঠশিল্পী আছিল সঁচা কথা তেওঁ আমাৰ দৰে মানে নিজৰ কথা কাহানিও নাভাবিলে ভূপেন দাই যিদৰে নিজৰ কথাই নাভাবিলে নিজলে বুলি একোৱে নাভাবিলে ঠিক সেই তেখেত বিষ্ণুৰাভাই যিদৰে নিজলে নাভাবি সেই নিজৰ 2000 বিঘা নে কিমান মাটি তেজপুৰত দুখীয়া মানুহক দান দি পেলাই মানুহৰ কাম কৰিলে কিবা কৰিলে যদিও এতিয়া আমি বিলাকে কণ্ঠেৰে পাৰিশ্ৰমিক লৈ জীয়াই আছো তথাপিতো ৰাইজে মৰম কৰি আমাক জীয়াই ৰাখিছে আমি বা এখেতসকল বা তেওঁলোকসকল বহুত বাণিজ্যিক শিল্পী হ'ব নোৱাৰিল যদিও ব্যতিক্ৰম আছিল বাণিজ্যিক শিল্পী হিচাপে তেওঁ কেতিয়াও নিজকে হয়তো ভবা নাছিল বুলি একদম গতিকে ৰাজীৱে আছিল সহজ সৰল শদিয়াৰ সহজ সৰল ল'ৰাজন মই বৰ ব্যথিত গতিকে তেওঁৰ আত্মাই যাতে চিৰশান্তি পায় এইখিনি আৰু তোমালোকে সকলোৱে খবৰ ৰাখিবা বুলি মই ভাবিছো যিহেতু এই প্ৰশ্নটো আজি উৰুকাৰ দিনা সুধিছা আজি আচলতে ভোগৰ দিন যেতিয়া মোৰ গানটো যেনেকে ককাই বিহু নহয় বৰ বিহু ককাই বিহুৰে উৰুকা মন হল উৰুঙা আৰু ৰাজীৱ শদিয়াই প্ৰায় মোৰ গান বিলাকেৰে আৰম্ভ কৰিছিল মোৰ গান বিলাক লৈয়ে যাত্ৰা আৰম্ভ কৰিছিল আৰু প্ৰতাপ বোলাইছিল সাংস্কৃতিক প্ৰতাপ বোলাইছিল তাৰ খিৰে খিৰে তেওঁৰ সৃষ্টি কৰাৰ সমল পাইছিল আৰু সাহস পাইছিল ধন্যবাদ দাদা আপুনি আমাক সময় দিয়াৰ কাৰণে মই আহি আছো এইমাত্ৰ আহি আছো মোৰ আচলতে মোৰো বেয়া লাগিছে এতিয়া উপায় নাই কাৰণ মই 11 বছৰে কষ্ট কৰি থকা কিবা এটা আইটিএম আজি ৰিলিজ দিয়াৰ কথা আছিল মই এতিয়া সেইটোৰ কামত আহিছো এটা সামাজিক মাধ্যমত অলপ পিছতে বোধহয় মোৰ 500টাকৈ গান আৰু সংলাপেৰে মই অসমৰ জনতালৈ ভোগালীত অকণমান উপলব্ধি কৰিব পৰাকৈ দিবলৈ চেষ্টা কৰি মই সেই অন্ধাউতে মই আছো মই ষ্টুডিঅ'তে আহি আছো এইমাত্ৰ সেই ব্যথা লৈয়ে আহি আছো ধন্যবাদ দাদা আপোনাৰ নতুন গানটো শুভকামনা জনাইছো যদিও এইটো দুখৰ দিন এটা তোমালোকে খবৰ ৰাখিবা সকলোকে দেই নিশ্চিতভাৱে ধন্যবাদ দাদা থেংক ইউ এতিয়াও সময় আছে আমি অসমীয়া জাতিটো এক খবৰ হ'ল নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব এইখন অসমত অসমীয়া আছেনো ক'ত আছেনো ক'ত উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰোবাৰ চিনাকি মই আহোম কাৰোবাৰ চিনাকি মই বামুণ কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰ্বি বড়ো গৈছে আঁতৰি চাহ জনজাতিও বেলেগেই চিনাকি প্ৰাচীন ভূমি পুত্ৰই বোলে মই জনজাতি কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি আঘাত খানিছে আজি আইৰ বুকুত অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত গতিকে
এতিয়াও সময় আছে, আমি অসমীয়া জাতিটো এক খবৰ হ'ল, নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব। ধন্যবাদ। জয় আই অসম।